নমস্কাৰ পঞ্চায়তৰ ৰণদংকা এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই গণতন্ত্ৰৰ মজাটো ক'ত গণতন্ত্ৰৰ মজাটোৱে হ'ল নিৰ্বাচন গণতন্ত্ৰ এনেকুৱা বস্তু য'ত জনসাধাৰণে এমএলএ মিনিষ্টাৰ বনাই তেওঁলোকক বিভিন্ন পঞ্চায়ত জিলা পৰিষদৰ সভাপতি বনাই পঠাই দিয়ে 5 বছৰ বিশেষ তেওঁলোকে জনতাক সাধাৰণতে গুৰুত্ব দিয়া দেখা নাযায় কিন্তু নিৰ্বাচন এনেকুৱা এটা বস্তু য'ত যিমান ডাঙৰ নেতা নহওক কিয় মুখ্যমন্ত্ৰী যি মন্ত্ৰীয়ে নহওক কিয় আপোনাৰ ঘৰত আকৌ আহিব লাগিব উদ্দেশ্য আমাক ভোট দিয়ক গতিকে এয়াই গণতন্ত্ৰৰ এটা ধুনীয়া নিয়ম যে জনতাই ৰজা শেষত 5 বছৰ যিমান ডাঙৰ কথা ক'লেও যিমান সুৰক্ষা কৰ্মী কাষত থাকিলেও এদিন কিন্তু আহিব লাগিব জনতাৰ কাষত আৰু নিৰ্বাচন আটাইতকৈ বেছি লোকসভাৰ নিৰ্বাচন কোৱা হয় যে আটাইতকৈ ডাঙৰ ব্যৱস্থা আৰু আটাইতকৈ সৰু ব্যৱস্থাটো ভাৰতৰ নিৰ্বাচন ব্যৱস্থাটো হ'ল পঞ্চায়তৰ নিৰ্বাচন আজি আমি অসমৰ এটা এনে প্ৰান্তত আছো গোৱালপাৰা জিলাৰ ৰংজুলিত য'ত পঞ্চায়তেনো কি কাম কৰিছে ৰাইজকনো কি দিছে বিভিন্ন দলসমূহে আগতো পঞ্চায়ত নিৰ্বাচনত যিসকল জয় হৈছিল কি কাম কৰিছে অকণমান মনৰ ভাৱ বুজাৰ চেষ্টা কৰিম সকলোৰে পৰা যে প্ৰকৃততে পঞ্চায়ত নিৰ্বাচনে এওঁলোকক কি দিব আৰু কি বিচাৰে আপোনাৰ পৰা আৰম্ভ কৰিছোঁ ঠাণ্ডা পৰিছে ধুনীয়া লাল চাহ একাপ খালোঁ আমি অলপ আগতে নহয় হয় এতিয়া পঞ্চায়ত ইলেকশ্যন বুলি ক'লে বিশেষকৈ এই অঞ্চলটোৰ যদি আমি কাৰণ অসমৰ প্ৰতিটো গাঁৱৰ সমস্যা প্ৰায় একেই ৰাস্তা ঘাটৰ কথা আছে স্কুলৰ কথা আছে হস্পিটেলৰ কথা আছে অসমৰ প্ৰায় প্ৰতিখন গাঁৱতে একেই হয় সমস্যাবিলাক ইয়াৰে মূল সমস্যাবিলাক যদি কমে পঞ্চায়ত লেভেলত মানে ডাঙৰ আমি লেভেলত কোৱা নাই পঞ্চায়ত লেভেলত কি আছে মানুহে কি আশা কৰে মিনিমাম কি লাগে মানুহক আচলতে আমি ৰংজুলিবাসী ৰাইজ আজি বহু বছৰ ধৰি ৰাজনৈতিকভাৱে বহু পিছপৰা গতিকে আমাৰ 85ত এজিপিৰ সময়ত মাননীয় স্বৰ্গীয় আমাৰ মানে অকণ ৰাভাদেৱে কিছু অৰ্জন কৰিছিল ৰংজুলিখনক তে এতিয়া যিটো দেখা গ'ল গতিকে ৰংজুলি গাঁও পঞ্চায়তৰ পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কত কোৱাৰ আগতে মই এইটো ক'ব লাগিব আমাৰ মানে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত আমি আজিলৈকে বৰ্তমান এই 6 শিডিউল ডিমাণ্ড কৰি আছোঁ গতিকে 6 শিডিউল যেতিয়া আহে তাত প্ৰায় বোধহয় 29টামান ডিপাৰ্টমেণ্ট আমি পাম গতিকে সেইফালৰ পৰা যদি চিন্তা কৰি চোৱা হয় তেতিয়াহ'লে আমাক পঞ্চায়তৰ প্ৰয়োজন নহয় সেইকাৰণে আমি ভাবোঁ যে আমি আচলতে এই যৌতুকভাৱে আচলতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যোগেদি বা আমি জনসাধাৰণে আমি মিত্ৰতা কৰি আচলতে 6 শিডিউল মানে ডিমাণ্ড কৰাটোহে আমাৰ মানে বেছি যোগ্য যেহেতু পঞ্চায়ত নিৰ্বাচনটো এতিয়া আহিছে যেহেতু নটিফিকেশ্যন হৈছে সেইটো ডিমাণ্ড এটা নিশ্চয় ভেলিড ডিমাণ্ড চৰকাৰে শুনিব কিন্তু যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে পঞ্চায়তৰ কথাখিনি যদি আমি পাতোঁ এইটোৱেতো হ'ল মানে কেনে লাগিলে যে আচলতে আমি 6 শিডিউল ডিমাণ্ডৰ কথা লৈয়ে বেছি ক'ব খোজোঁ যে যিয়ে নহওক এতিয়া পঞ্চায়তৰ আমি যিসকল লোকে এতিয়া মানে নিৰ্বাচন খেলাৰ কাৰণে মানে প্ৰস্তুত হৈছে গতিকে আমি দেখাত অন্যান্য বছৰে ৰাভা হাছঙে বাধা কৰাৰ ফলত কিবা কিবিকে মানে অদক্ষ মানুহো মানে পঞ্চায়তত সোমাই পৰিছিল সেই হেতুকে আমাৰ এইবাৰো ঠিক দক্ষ মানুহ মানে ষ্টেণ্ড কৰা বুলি মোৰ মনে নধৰে এইকাৰণে ৰংজুলি অঞ্চলৰ স্কুল কলেজ বৰ্তমানতো কলেজ নায়েই গতিকে স্কুল কলেজ মানে খেতি পথাৰ আদিকে ৰাস্তা ঘাট দলং সকলো মানে একেবাৰে মানে মানে উন্নত বুলি ক'ব নোৱাৰি বহক ধন্যবাদ গতিকে কৈছে যে যোগ্য প্ৰাৰ্থী নাই এইবাৰ ৰাভা যৌথ মঞ্চৰ কোনোবা আছে নাই ইয়াতে সক্ৰিয় কোনোবা সদস্য যৌথ মঞ্চৰ আছে বাইদেউ অঁ আপুনি আছে হয় এইবাৰ আপুনি বহক বহি কেনে কওক নিৰ্বাচনত ইয়াৰ আগৰ পেপাৰ কৈছিল যে নিৰ্বাচন বৰ্জ বিশেষকৈ 6ষ্ঠ অনুসূচিৰ দাবীত এইবাৰ নিৰ্বাচনত আপোনালোকে পাৰ্টিচিপেট কৰি আছে না অংশগ্ৰহণ কৰি আছে নাই পঞ্চায়ত নিৰ্বাচনত মই ধৰিছোঁ এইবাৰ যিটো 18-19 যিটো পঞ্চায়ত নিৰ্বাচন সেইটোত আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে সম্পূৰ্ণভাৱে পাৰ্টিচিপেট কৰিম আৰু এইটো সিদ্ধান্ত হৈ গৈছে প্ৰিপাৰেশ্যন কেনেকুৱা যিহেতু প্ৰথমবাৰ আপোনালোকে পঞ্চায়ত মই যদি ভুল নাই পঞ্চায়ত নিৰ্বাচনত ফাৰ্ষ্ট টাইম আপোনালোকে এইবাৰ অৱতীৰ্ণ হৈ আছে এই প্ৰিপাৰেশ্যন কেনেকুৱা কৰিছে প্ৰিপাৰেশ্যন বুলি ক'লে আমি সকলোৱে দেহে কেহে লাগি আছোঁ আমাৰ উদ্দেশ্য 6 শিডিউল আৰু আমাৰ যিটো পঞ্চায়ত সকলো পদতে মানে সকলো যিটো কি কয় এইটো সমষ্টিত সেই সমষ্টিত আমি খেলিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি সকলো পঞ্চায়তত আপোনাৰ প্ৰতিনিধি আছে কিন্তু জানিম যে টক্কৰ কোনে দিব এইবাৰ আপোনালোকক বিজেপি আছে বিজেপিৰ মানুহ আজি ইয়াত অহা নাই বাৰু কংগ্ৰেছৰ আছে যথেষ্ট সংখ্যক সমৰ্থক ইয়াতো দেখিছোঁ টক্কৰ কোনে দিব আপোনালোকক এতিয়ালৈকে আমি যেহেতু আমাৰ ওপৰ লেভেল ছাৰহঁতে আছে আমাৰ চিফ ছাৰহঁতে আছে তেওঁলোকে এই হেতুত মানে টক্কৰ দিব আৰু তেওঁলোকে এইটো মানে এটা চিন্তা কৰি থৈছে যে আমাৰ যি এগেইনষ্ট পাৰ্টি হ'ব হয়তো
কংগ্ৰেছ হ'ব পাৰে, তাৰ বাহিৰে আৰু অন্য কিবা নহ'ব। কিন্তু কংগ্ৰেছৰ চান্স কিমান দেখিছে ইয়াত? ইমান সমস্যা, 15 বছৰ চৰকাৰো আছিল, চান্স কিমান দেখিছে আপুনি? চান্স মানে আপুনি খুব অলপ জটিল কথাটো সুধিছে মোক, সেইটো কাৰণে মই অলপ হেৰি হৈছোঁ, মোৰ ভালেই লাগিছে। এতিয়া কথা হ'ল কি, যিটো মানে আপুনি সুধাৰ নাই, লাজ নকৰাকৈ কওক, ভয় নকৰাকৈ কওক। অসমৰ ৰাইজে চাই থাকিব যে ৰাভা যৌথ মঞ্চই কিমান ভয় কৰি, এইটো মানে ভয় মানে সেই গুলী বাৰুদৰ ভয় নহয়, ইলেকশ্যনৰ ভয়, ছাপৰ্টৰ ভয়। গতিকে কিমান ভয় কৰি আছে কংগ্ৰেছক? আপোনালোকে কিমান ভয় কৰিছে এতিয়া কংগ্ৰেছক? নাই, কংগ্ৰেছক বৰশী ভয় কৰা নাই। আমি একদম মানে ফুললি আমি জানো যে ৰাভা হাছঙে একদম 100% জিকিব। আৰু যিকেইটা মানে হেৰিত সমষ্টিত খেলিব, সেইটো কিন্তু 100% জিকিব বুলি মোৰ একদম মনে ধৰে। নিশ্চয়, এয়াই নিৰ্বাচন, সকলোৱে ভাবে আমি 100%। কংগ্ৰেছৰ আছে নাই ইয়াত কোনোবা? কংগ্ৰেছৰ এইফালে আছে, একেলগে বহিছে। হয়, বহক, আপুনি বহক, বহি সুধিছোঁ। তেওঁ কৈছে যে 100%, চব দলে ক'ব দিয়কচোন আৰু। গতিকে তেওঁ কৈছে 100% বোলে, আপোনালোকৰতো 0% থাকিলে আপোনালোকৰ কাৰণে, কি কৰিব? নহয়, আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে আমাৰ অন্তত ৰংজলি গাঁও পঞ্চায়তৰ উপৰিও দুধনৈ সমষ্টিত আমি 90% আমি জিকিম। 10%টো অন্যান্য দলক দিছোঁ আমি। আপোনালোকে অহা 19 তাৰিখৰ যিটো অহা 19 তাৰিখে আপোনালোকে ক্ষমা কৰিব, অহা 9 তাৰিখে আপোনালোকে দেখিব ইয়াৰ প্ৰতিফলন যে ভাৰতীয় জাতীয় কংগ্ৰেছে ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদলৈকে দুধনৈ সমষ্টিৰ পৰা গোৱালপাৰা জিলাৰ প্ৰতিটো গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ 90% আমাৰ বিজয় হ'ব। এই কথাটো সম্পূৰ্ণ ধ্ৰুৱ সত্য। ঠিক আছে, 10% দি দিছে, বাকী চবে ভগাই লওক, যোনে যোনে লয়, বিজেপি এজিপি যিমান আছে। মই যদি সোধোঁ আপোনাক, ঠিকে আছে, আপুনি কৈছে 100%, ইফালে 90%, 190% হৈ গ'ল, চিট হয়তো ইমান নাই যিমান জিকিব যোগ কৰিলে। কংগ্ৰেছক এই মুহূৰ্তত যদি গোৱালপাৰাবাসীয়ে এই অনুষ্ঠান চাই আছে, দুধনৈবাসীয়ে টিভি নিশ্চয় চাই আছে যে আমাৰ অঞ্চলত কি অনুষ্ঠান হৈছে, পঞ্চায়তৰ আমাৰ প্ৰতিনিধিয়ে কি ক'ব, সকলোৱে চাই আছে মন দি, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে। কংগ্ৰেছক কিয় ভোট দিব লাগে বুলি মই যদি আপোনাক সোধোঁ, আপুনি কি ক'ব যে কংগ্ৰেছক কিহৰ কাৰণে ভোট দিব ৰাইজে? কওক। নিশ্চয়, যোৱা 15টা বছৰত মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ ছাৰৰ নেতৃত্বত যি অসমত দ্ৰুত গতিত বিকাশ হৈছে, তাৰ প্ৰতিফলনত যোৱাবেলি যি বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে মানে জাতি মাতি ভীতিৰ কথা কৈ আজি 2.5 বছৰে অসমৰ জনসাধাৰণক যি ৰাম ঠগন দিলে, সেই ঠগনৰ প্ৰতিবাদত আপোনালোকে জানে যে নাগৰিকত্ব সংশোধনী আইন, যিটো অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মানে বিৰোধিতা কৰিছে, যে বিজেপি দলে এই 2016 যিটো নিৰ্বাচনী আইন, এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰবল জনমত হৈছে। সেইকাৰণে এইবাৰ অসমৰ ৰাইজে বা ৰংজুলীবাসী ৰাইজে কংগ্ৰেছক বিপুলভাৱে ভোটদান কৰিব। 15 বছৰৰ নিউট্ৰেল মানুহ কোনোবা, সঁচা সঁচি নিউট্ৰেল দেই, এনে নামত নিউট্ৰেল নহয়, নিউট্ৰেল মানুহ কোনোবা আছে নেকি? নিউট্ৰেল মানুহ একদম মানে একদম গান্ধাৰীৰ নিচিনা। কোৰ্টত এটা থাকে নহয় গান্ধাৰী, কিয় থাকে গম পায়নে? চকুত বন্ধ যে মোৰ কোনো মামা খুৰা নাই, চব সমান মোৰ চকুত। গতিকে আপোনাৰ সমান হিচাপে কি ক'ব যে এফালে কৈছে যে 15 বছৰৰ যিটো উন্নয়ন তৰুণ গগৈ চৰকাৰৰ মানুহে আকৌ বিচাৰিব কংগ্ৰেছক, যাতে সেই উন্নয়ন আকৌ হয়। আপুনি কি ভাবে যে 15 বছৰ বা এই 17 বছৰ, 2.5 বছৰ লগাই দিওঁ, কেনে দেখিছে এই ৰংজুলি বিশেষকৈ অঞ্চলটোত উন্নয়ন কিমান হৈছে? এতিয়া ৰাজনীতিভাৱে যদি আমি চাবলৈ যাওঁ, আচলতে ৰাজনীতি মানুহবিলাকতো চব খেলি মেলিয়ে কৰে। জনসাধাৰণে যেনেকৈ বিচাৰে, ৰাস্তা ঘাট বিচাৰে, আপোনাৰ মিলনভূমি হিচাপে আপোনাৰ কমিউনিটি হলবিলাক বিচাৰে, দেখা পালোঁ ৰাজনীতি মানুহবিলাকে উল্টা পুল্টা কৰে। উল্টা পুল্টা এই দুই পাৰ্টি চব উল্টা পুল্টা। হয়, কওক। যিখিনি আঁচনি আহে সেইখিনি কামবিলাক নকৰে, এইবিলাকৰ কাৰণে আমাৰ লছ হয় ৰাইজবিলাকৰ। আৰু এইটো দেখা পাইছোঁ, এতিয়া কি হয় নাজানো, ৰাইজৰ মন কি আছে। কাৰণ হৈছে যেতিয়া নমিনেশ্যন দিব, তাৰপিছত আপোনাৰ স্ক্ৰুটিনি হোৱাৰ পিছত কেণ্ডিডেট ওলাই অহাৰ পিছত মানুহে আচলতে মানুহকে চাব লাগে, কোন মানুহজন কাম কৰিব। মানে দলটো চাই লাভ নাই আপোনাৰ মতে? ঠগবাজি, চব ঠগবাজি, মানে পকেট ভৰাব, কাম নকৰিব। নিউট্ৰেল কোন কোন আছে ইয়াতে আৰু নাই নেকি? চব পক্ষত আছে, আপুনি নিউট্ৰেল। ইমান ধুনীয়া কথা কৈছে, হাত চাপৰি বজাব লাগে, কি ধুনীয়া কথা কৈছে, ইমান দমত কৈছে, পলিটিকেল পাৰ্টি সন্মুখত আছে, কওক। মোৰ আপোনাৰ আচলতে মই কোনো পাৰ্টিৰ হেৰি নহয়, মেইন কথা এটা হ'ল যিকোনো পাৰ্টিৰ যি মানুহজন মানে ষ্টেণ্ড কৰিব, তেখেত মানুহজন ভাল হ'ব লাগিব। কাৰণ কিয়, আমাৰ যাতে ৰাইজৰ কাম কৰে, তেনেকুৱা ব্যক্তিকহে আমি আচলতে
বাছনি কৰিব লাগে মোৰ নিশ্চয় এটা কথা কৈছে ৰাইজৰ পঞ্চায়ত নিৰ্বাচনত এইসকল লোকে যিটো কথা কৈছে এটা কথা খুব গুৰুত্বপূৰ্ণ অসমৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত নিৰ্বাচনত এই বিষয়টো দেখা যায় যে দলতকে সাধাৰণতে প্ৰাৰ্থীক ওপৰত বেছি গুৰুত্ব দিয়ে যে প্ৰাৰ্থীজন কেনেকুৱা যিহেতু লোকেল লেভেলত স্থানীয় লেভেলত জনা হয় MP এজনক সকলোৱে পাৰ্চনেলি জানিব নোৱাৰে কিন্তু বাইদেউ আছে বাইদেউ আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপুনি কোনোবা দলৰ নে নিৰপেক্ষ মই এজন সমাজসেৱক আচ্ছা আপুনি কি কয় যে এইবাৰ মহিলা এগৰাকী হিচাপে পঞ্চায়তৰ মূল কাম আপুনি নিশ্চয় জানিব বজাৰ হাটৰ উন্নয়ন কৰা খোৱা পানীৰ ব্যৱস্থা কৰা বজাৰ হাটৰ বিভিন্ন ঠাইত কিমান উন্নয়ন দেখিছে সেইটো আমি দেখা নাই এতিয়া এইবাৰ কি হ'ব বুলি ভাবে সেইটো এতিয়ালৈকে কোনো মানে টিকটৰ কি হোৱা নাই কোনে পাই কোনে কি হ'ব লাগিছিল আপোনাৰ মতে কি কাম হ'ব লাগিছিল পঞ্চায়ত জিলা পৰিষদৰ দ্বাৰা যিবিলাক আপুনি ভাবে যে কৰিব লাগে সঁচা কিন্তু এই যোৱাবেলি যিটো মানে হৈ গ'ল পঞ্চায়তৰ যিখিনি নিৰ্বাচনী সভাত উন্নয়ন হ'ব লাগিছিল সেইটো হোৱা নাই তাৰ ফলত চৰকাৰে মানে তেওঁলোকক যিখিনি দিব লাগিছিল সেই পইচাবিলাক কাম কৰা মানুহখিনিক যিখিনি কৰ্মী আছে তেওঁলোকক অলপ সহায় সহযোগিতা কৰা নাই সাধাৰণ মানুহৰ লাভ হোৱা নাই গাঁৱত পঞ্চায়তৰ ইলেকশ্যনত ভোট দি নাই নিশ্চয় আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপুনি কোনোবা দলক প্ৰতিনিধিত্ব কৰিছে যে নিৰপেক্ষ মই আচলতে কোনো দলৰ ব্যক্তি নহয় মই এজন ভোটাৰ লগতে মই এজন খেতিয়ক কওক আপুনি কওক নিশ্চয় আপুনি আমি ঠিক মানুহজন লগ পাইছোঁ যিহেতু গাঁৱৰ মূলতঃ কৃষিজীৱী বিশেষকৈ এই অঞ্চলত আমি দেখিছোঁ যে কোনো উদ্যোগ বিশেষ একো নাই মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে পঞ্চায়ত নিৰ্বাচনত এজন কৃষকৰ বাবে কিমান গুৰুত্বপূৰ্ণ হয় যাতে পঞ্চায়ত সভাপতিৰ তাত যাওঁ যিখিনি আঁচনিৰ বস্তু আহে সেইখিনি পাব লাগে কিমান পাইছে এতিয়ালৈ বা কিমান সন্তুষ্ট আপুনি আচলতে মই আজি কেইবাটাও কাৰ্যকাল যিহেতু দেখা পাইছোঁ আচলতে বিশেষকৈ আমাৰ গোটেই দেশখন কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু মই ভাবোঁ লাগিলে সেই কংগ্ৰেছেই হওক AJPয়েই হওক বা BJPয়েই হওক যিকোনো ৰাজনৈতিক দলেই হওক মই এটা কথাই অনুৰোধ কৰিব খুজিম যে খেতিয়কখিনিক আচলতে প্ৰথম মানে সুযোগ দিব এটা হাত চাপৰি বজাব লাগে খেতিয়ক মানে মই কি কৈছোঁ কোনোবাই গুৱাহাটীত থাকি ডাঙৰ লেকচাৰ মানে ডাক্তৰ ইঞ্জিনিয়াৰ চব খাবলৈ কিন্তু পেটত দানা নাথাকিলে কাৰো মুখেদি মাতো নোলাব মই ভাবোঁ সেইকাৰণে কৃষক এক নম্বৰত চবতকে এজন ডক্টৰে অপাৰেশ্যন কৰিব লাগিলে খাব লাগিব মই যদি নাখালোঁ হয় অলপ পিছত এতিয়া চিঞৰ বাখৰ কৰিব নোৱাৰিলোঁ হয় কিন্তু আমি কৃষকক অৱহেলা আটাইতকৈ বেছি কৰোঁ কি কয় এই ক্ষেত্ৰত আমেৰিকা বা অন্য দেশত আমি চাওঁ কৃষকবিলাক আটাইতকৈ ধনী আটাইতকৈ বেছি সন্মান কৰা হয় কি কয় এই বিষয়ে মই এটা কথাই আপোনালোকক উদাহৰণ দিব খোজোঁ যিহেতু আমি ৰংজুলিৰ কাষতে এছিয়াৰ ভিতৰত ডাঙৰ কলৰ বজাৰ এখন আছে ইয়াত যিমানখিনি কল আহে টোটেলি 100% নহ'লেও মোটামুটি 99% অৰ্গেনিক আহে কিন্তু কথা হ'ল কি আমাৰ এইখিনি অঞ্চলত কিন্তু এই বিষয়টোক লৈ যিটো এটা কি কৈছিলে নিবনুৱা সমস্যা সমাধানৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে এইটো দাঙি ধৰিব পৰা যায় কিন্তু যিহেতু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দৰংগিৰি কল বজাৰখন আমাৰ ৰংজুলিৰ 4 কিলোমিটাৰ ইয়াক লৈ কিন্তু কোনো ৰাজনৈতিক দলে আজিলৈকে কোনো উদ্যোগৰ ব্যৱস্থাপনা কৰা নাই তাৰপিছত ধৰক কৃষিৰ ক্ষেত্ৰত আমাৰ এইখিনি সম্পূৰ্ণ জনজাতীয় এটা অঞ্চল কিন্তু জনজাতীয় মানুহখিনি খুবেই কৰ্মী কিন্তু এওঁলোকক আচলতে ৰাজনৈতিকভাৱে সুযোগেই প্ৰদান কৰা হোৱা নাই আমাৰ এইখিনি অঞ্চলৰ পৰা বহু নাম জ্বলা খেতিয়ক ইতিমধ্যে ওলাই গৈছে কিন্তু তেওঁলোকক কোনো ৰাজনৈতিক দলে সহযোগ কৰা মই দেখা নাই নিশ্চয় এইটো এটা হাত চাপৰি পাব লাগে কিন্তু এখেতে কাৰণ খুব ভাল কথা কৈছে যে খেতিয়কৰ যদি উন্নতি নহয় আমি চিঞৰি থাকোঁ মই আকৌ কৈছোঁ যে যিমান ডাঙৰ বিল্ডিং বনাওক যিমান কেইখন গাড়ী নলওক কিয় যিমান ডাঙৰ ডিগ্ৰী লওক আল্টিমেটলি ভাতকেইটা খাবই লাগিব আৰু সেইকেইটা নাখালে নচলে আৰু সেই ভাতকেইটা কোনে ধান উৎপাদন কৰে কৃষকে কোনোবাই হাত দাঙিছিল অলপ আগতে ইয়াৰ পৰা হয় আহক অকণমান আগুৱাই আহক আপুনি যদি বেয়া নাপায় কওক কি ক'ব বিচাৰিছে আচ্ছা ধন্যবাদ আচলতে পঞ্চায়ত ৰাজ হৈছে আমাৰ মহাত্মা গান্ধীৰ এটা সপোন আছিল কিন্তু সেই সপোন আজি বাস্তৱিত হোৱা নাই আৰু দুৰ্ভাগ্যজনক আমাৰ কাৰণে লজ্জাজনক বুলি ক'ব বিচাৰিছোঁ কাৰ কাৰণে বাস্তৱায়িত হোৱা আচলতে মই এইখিনি ক'ব বিচাৰিছোঁ যে যিটো পঞ্চায়ত ৰাজ আচলতে সাংবিধানিক এটা ভাষাৰ শব্দহে কিন্তু মাজভাগতে হঠাৎ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া পঞ্চায়তৰ যোগেদি গছৰ পুলি নানা ধৰণৰ সাৰ বিতৰণ কৰিছিল ঔষধ বিতৰণ কৰিছিল তাৰপিছত
আজি কমেও 20-25 বছৰমান হ'ল হয়তো পঞ্চায়ত ৰাজ একেবাৰে নিশেষ হৈ গৈছিল, কিন্তু এইটো পুনৰ জীৱিত হোৱা দেখিছোঁ যদিও এইটো নিশেষ হৈছেতো চবে কৈ থাকে, টিভিটো কৈ থাকে, আজিকালি আমি টক শ্ব' যিবিলাক পাতো চাই নাই মাজে মাজে যে ষ্টুডিঅ'ত বহি, কিন্তু কোনে নিশেষ কৰিছে? আপুনি এজন সাধাৰণ এগৰাকী ব্যক্তি, সহজ সৰল মানুহ, আপোনাৰ মতে কোনে শেষ কৰিছে? আচলতে ৰাজনীতি দলবিলাক যিবিলাকে কংগ্ৰেছে হওক, বিজেপি হওক, এজেপি হওক, যিমানেই যি দল নহওক, আচলতে তেওঁলোকে সঁচাকৈ ক'ব গ'লে তেওঁলোকে ৰাজনীতি কৰিব অহা নাই, আচলতে ধন ঘটিবৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰি আহিছে। আজি ৰংজুলিৰ কথা মই কওঁ, ভাৰতবৰ্ষৰ কথা মই ক'ব নাযাওঁ, আমাৰ ৰংজুলিৰ কথা আমি যেতিয়া দেখিছোঁ তেওঁলোকে ইলেকশ্যনে বা নিৰ্বাচনে বা বাছনি যিটো হৈ গাঁও পঞ্চায়তৰ সদস্য হৈছে, কোনোবাই সভাপতি সভানেত্ৰী হৈছে, কিন্তু তেওঁলোকৰ যিটো যেনেধৰণৰ কাম কৰিব লাগে আচলতে সেইটো হোৱা নাই, দেখা নাই। আৰু মই এইখিনিত এটা কথা ক'ব পাৰোঁ, অলপ দুৰ্ভাগ্যজনক কথা ক'ব লাগিব যে বিজেপি চৰকাৰে দেশ আৰু জাতিৰ কথা কৈ কেনে তেওঁলোকে শাসনৰ গণ্ডিত বহিল। যোৱা 2.5টা বছৰ বা 3টা বছৰত যে আমাৰ ৰংজুলি গাঁও পঞ্চায়তত কিমানটা মিটিং আৰু কিমানটা আঁচনি ল'ল, সেইবিলাক ভাবিলে আচৰিত লাগে। প্ৰতিটো গাঁও পঞ্চায়তৰ সভাখনত মই নিজে উপস্থিত থাকোঁ আৰু আঁচনিবিলাক ল'বৰ কাৰণে তেওঁলোকক অনুৰোধ জনাওঁ আৰু তেওঁলোকে সেইমতে লিষ্টভুক্ত কৰি লয়, কিন্তু আজিলৈকে এটাতো কাৰ্যকৰী হোৱা নাই। হাত চাপৰি এটা বজাব লাগে। হয়, গতিকে তেনেস্থলত আমি কাক ভোট দিম? এজেপিক দিম নে বিজেপিক? এইটো এটা কথা ক'ব, ৰাভা যৌথ মঞ্চ আছে, বেয়া পাব নামটো নক'লে, নহয়? তাৰমানে অৱশ্যে, কিন্তু এই আৰু এইখিনিতে এটা কথা কৈছোঁ যে যোৱা 6 বছৰীয়া যিটো বিদেশী বহিষ্কাৰ আন্দোলনৰ ফলশ্ৰুতিত আমাৰ এজেপি চৰকাৰ গঠন হৈছে, তাৰপাছত কি হ'ল? তেখেতৰ শেষততে গুপ্তঘাতক হৈ গ'ল। কংগ্ৰেছতো আমি যোৱা 15 বছৰে চালোঁ, আৰু সেইটোতো গোগাত মিছা কথা। তাৰপিছত আৰু বিজেপি আহিল, বিজেপিয়ে কি কৰিছে আমিতো নিজে দেখিছোঁ। গতিকে মই আহ্বান জনাওঁ, অনুৰোধ জনাওঁ যে ৰংজুলিবাসীক বিজেপি এজেপিৰ কথা নহয়, যিজন প্ৰাৰ্থীয়ে ভাল, যিজন প্ৰাৰ্থীয়ে আমাক নিৰ্বাচন কৰি দিলে বা বাছনি কৰি দিলে, তেখেতে আমাৰ সমাজৰ ৰাইজৰ অঞ্চলৰ য'ত ৰাস্তা ঘাট, দলং আৰু খেতি পথাৰ পানী যোগানৰ ব্যৱস্থা কৰে, সেইজন মানুহকে ভোট দিব। তাৰমানে তৰুণ গগৈৰ ভাষাত যদি ক'ব লাগে, মানে ৰাজনৈতিক দল বাদ দিয়াহে কেণ্ডিডেটৰ ওপৰত গুৰুত্ব দিয়া। জ্যেষ্ঠ নাগৰিক এগৰাকী আছে, কি ক'ব? বহি কওক। মই ক'ব বিচাৰোঁ যে কিছুমান ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰক্ৰিয়াটো মানে খুব সবলভাৱে জনাইছে, কিন্তু আমি জানিলোঁ যে যিবিলাক চৰকাৰ চলি আছে, বিজেপিয়ে হওক বা যৌথই হওক, তেওঁলোকে মই ভাবোঁ সেইসকল মানুহে তেওঁলোকৰ প্ৰাৰ্থী যিবিলাকৰ আজি আমাৰ অঞ্চলবিলাকত কাম কৰিব পৰা নাই বুলি মই ভাবোঁ। কিন্তু আমি আঞ্চলিক দল অসম গণ পৰিষদ হিচাপে আমি যি একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনত নামিছোঁ, আমি আশা ৰাখিছোঁ সকলো ৰাজনৈতিক দলতকৈ আমি যথেষ্ট আশাবাদী। আমি ভাবোঁ এজন বন্ধুৱে কৈছে 90 পাব বুলি, মই ঘোষণা কৰিছোঁ যে 95 আমি পাম, কিন্তু আমাৰ আশা কৰিছোঁ। কিন্তু আজিলৈকে আমাক যি ঠগিলে আৰু ঠগিব নোৱাৰিব। 95 মানে 100ৰ ভিতৰত 100টা তেওঁলোকে পাব, 90টা এইফালে পাব, 95টা পাব। মই এতিয়া অংকটোৱে আচলতে খেলি মেলি, অংক কেনেকৈ হ'ব এতিয়া এই অংকটো। কিন্তু মই আপোনাৰ আমি বিজেপিৰ কথা নিশ্চয় শাসনত যিহেতু দল আছে, মই আপোনাৰ পৰাই জানিম। বিজেপিৰ আমি কথা পাতিব লাগিব। আচৰিত এটা হৈছে, বিজেপিৰ অৱশ্যে তেওঁলোকৰ নিজৰ কথা মই নকওঁ, বিজেপিয়ে আজিকালি আমি পঞ্চায়তত লৈ যিসমূহ আমি টক শ্ব' কৰিছোঁ বা ৰাইজৰ মাজত গৈছোঁ, কথা ক'ব নিবিচাৰে। কিন্তু আপুনি যেতিয়া চাই টিভিৰ মাইকটো সন্মুখত থাকে, শিলাদিত্যই হওক, আমুক হওক, তামুক হওক, বিৰাট চিঞৰি থাকে। হাঁহি দিছে লগে লগে শিলাদিত্যৰ নাম শুনাৰ লগে লগে। এতিয়া কথাটো হ'ল কি, কিয় ফেচ কৰিব পৰা নাই ৰাইজক বুলি ভাবে? আপুনি নিৰপেক্ষ ব্যক্তি হিচাপে কি ক'ব? কোনো তেওঁলোকে আনুষ্ঠানিকভাৱে অংশগ্ৰহণ নকৰে এনেধৰণৰ অনুষ্ঠানত। আচলতে ময়ো বিজেপি 95ত ময়ে মানে ৰংজুলিত ভুল মানুহটো সুধিলোঁ প্ৰশ্নটো, বেলেগক সুধো, কাক সুধো? ভুল মানুহ সুধিলোঁ। নাই, যিয়ে নহওক, অসমৰ আচলতে বিজেপি চৰকাৰখন হ'লেও কেইজনমান ব্যক্তিৰ বাহিৰে বাকীবিলাকতো কোনো উন্নত ধৰণৰ মানে সেনেকুৱা ধৰণৰ মানে গোটেই অসমখনক চলাব পৰা নাই। কাৰণ আমি যিটো দেখিছোঁ আচলতে এই কেইজনমানহে অকল, গতিকে সেইসকলে মানে শিলাদিত্যৰ দৰে যদি মানুহ হয়, গতিকে অসমখনক জ্বলাই কলাই খোৱাৰ বাহিৰেতো অন্য ভাল লক্ষণ দেখা নাপাওঁ। গতিকে সেইফালৰ পৰা চাব লাগিলে, গতিকে বাকী এই বিজেপিৰ মই নিজেই মানে দুখিত আৰু লজ্জিত, মই ঠিক সুবিধাজনক মই নেদেখোঁ।
গতিকে তাৰ বিপৰীতে মই ক'ব নোখোজোঁ যে মানে সেইকাৰণে যে কংগ্ৰেছে জিকিব এইবাৰ অলপ তলু বলু হ'ব কিন্তু নিশ্চয় এটা কথা যদি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সময় আছে নাই নাজানো টিভিতে ওলাই থাকে মানুহজনে যি টি বকি থাকে এই সময় আছে যে বিজেপি কৰ্মীয়ে আপুনি যিহেতু তেওঁ নিজে কৈছে যে কাম কৰিব লগা যথেষ্ট আছে কৰ্মীসকলৰ মাজত উন্নয়নৰ কাম কৰিব লাগে তেতিয়াহে ৰাইজে ছাপোৰ্ট কৰিব নহ'লে কোনো চান্স নাই মই কোৱা কথা নহয় দীপক শৰ্মা এংকৰে ক'লে ভাবিব বিজেপিক বেয়া পায় বিজেপি কৰ্মীয়ে কোৱা কথা খুব গুৰুত্ব দিব লাগিব কিন্তু আৰু কোনে ক'ব বাইদেউ ইমান ঠাণ্ডাত আহিছে কওক কিবা এটা বাইদেউ কওক আপোনাৰ যৌথ মঞ্চৰ আপুনি হয় কওক আপুনি এবাৰ টিকেট বিচাৰিছে নেকি নাই এনেকৈ খাটাং হোৱা নাই আপোনাৰ ফালৰ পৰা খাটাং সেইফালৰ পৰা দিয়া নাই এতিয়ালৈ ঠিক আছে বাইদেউৰ কাৰণে হাত চাপৰি হাৰিলে জিকিলে পিছৰ কথা হাত চাপৰি খাটাং বাইদেউ কওক কি আপুনি ইলেকশ্যন যে এইবাৰ নাই খাটাং একদম লাজ নকৰাকৈ কওক খাটাং হোৱা নাই আচ্ছা ঠিক আছে খাটাং হোৱা নাই এইবাৰ আপুনি কি ভাবে যে কিয় ইলেকশ্যনত উঠিব খুজিলে আপুনি আন মহিলাৰ দৰে আপুনি ঘৰত থাকিব পাৰিলেহেঁতেন ইলেকশ্যন নেখেলিব পাৰি আপুনি কিয় ভাবিলে যে মই ইলেকশ্যন খেলিব লাগে এগৰাকী মহিলা হিচাপে দলটো বাদ দিয়ক যিয়ে নহওক যোন দলৰে হওক কিন্তু আপুনি মহিলা হিচাপে কিয় ভাবিলে যে ইলেকশ্যন খেলিব লাগে হয় প্ৰথমতে মই প্ৰাগনিশ্বৰ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আচলতে কিয় খেলিব ওলাইছোঁ এইটো কথা নিশ্চয় মৰ্মান্তিক মোৰ এটা হেৰি যিহেতু এই অঞ্চলস্থ আমাৰ ৰংজলী অঞ্চলত আজিলৈকে পঞ্চায়ত ইলেকশ্যনৰ পৰা বা পঞ্চায়তখনৰ পৰা আমি একো উন্নতি কৰা দেখা নাপালোঁ কিন্তু আমাৰ যিহেতু যোৱা 13 চনত আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়াৰ পৰা আমি অলপ হ'লেও আমাৰ উন্নত আমি দেখা পাইছোঁ ৰাস্তা ঘাটৰ পৰা বা বহুত ৰাস্তা ঘাট আমাৰ আপোনাৰ চকুদি দেখা পাইছে নহয় মই দেখা পাইছোঁ আৰু আমাৰ ফালৰ পৰা উন্নত হৈছে কৰিছে আমাৰ ৰাভা হাছং হেৰি বহুতখিনি আমাৰ উন্নত কৰিছে তাৰ মাজতে আমি এইবুলি যিহেতু আমাৰ ৰাভাসকলৰ বহুতকেইটা দাবী আছিলে এই দাবীবিলাক যেহেতু আমি যোৱাবেলি আমি বিজেপি চৰকাৰক আমি সমৰ্থন দি আমি তেওঁলোকক আমি ৰাজপথত বহাইছিলোঁ কিন্তু আমাৰ যিবিলাক দাবী সেই দাবীবিলাক কোনোদিন বিজেপি চৰকাৰে আমাক হেৰি নকৰিলে আজিলৈকে কাণসাৰ নকৰিলে এনেকৈ আমাৰ ৰাভা হাছঙত যিহেতু এটা স্কাডাৰ আইন এখন আমাক জাপি দিবলৈ ওলাইছে যাৰ ফলত আমাৰ 378খন গাঁও আমাৰ গুচি যাবলৈ কাটি নিবলৈ ওলাইছে গতিকে এইবিলাকৰ ক্ষেত্ৰতে আমি এইবুলি বিজেপি হওক বা কংগ্ৰেছে হওক বা যি ৰাজনীতিকে নহয় কিয় আমি যৌথ হিচাপে খেলি ইয়াত আমি হয়তো এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে যদি আমি জিকি যামেই বুলি মই এশবাৰ কৈছোঁ আমি জিকি যাম মই বুলি কোৱা নাই আমি মিঠাই খাব আহিম পিছত জিকিলে নাই এটা কথা কিন্তু মই ক'ব লাগিব উন্নয়নটো বৰ অদ্ভুত বস্তু উন্নয়নটো এনেকুৱা বস্তু যে যোনে কৰে তেওঁহে দেখা পায় বেলেগে দেখা নাপায় তেওঁ কৈছে 15 বছৰত যে কংগ্ৰেছে অকণমান থিয় দিয়ক অসুবিধা দিম আপোনাক যোৱা 15 বছৰ উন্নয়ন হৈছে আপুনি দেখা নাই উন্নয়নটো কেনেকুৱা মানে বুজা নাই কিয় চশমা থাকিলে দেখা পায় নেকি উন্নয়নটো তেওঁ কৈছে কৰিছে আপুনি কৈছে হোৱা আমি কি বিশ্বাস কৰিম এতিয়া সাংবাদিক হিচাপে উন্নয়ন আচলতে যিবিলাক বস্তু আমি জনসাধাৰণে আমি হেৰি দেখিবলৈ পাই আহিছোঁ যে ৰাস্তা ঘাটবিলাক ইমান বেয়া আমাৰ ৰাস্তা ঘাটবিলাক আমি খোৱা পানী খাব নাপাওঁ তাৰোপৰি আমি হস্পিটেলত ভাল ঔষধ পাতি নাপাওঁ চিকিৎসা পাতি নাপাওঁ এইবিলাক চৰকাৰে আচলতে চকু দিব লাগে কিন্তু কোনোদিন এইবিলাক কাৰণে আজি 15 বছৰ কংগ্ৰেছে চলালে বা তাৰ আগতে AJP চলালে বহুতকেইটা আমাৰ ৰাজনৈতিক দল আহি গৈছে কিন্তু আমি যেনে ৰংজলীবাসী তেনে ৰংজলী আপুনি আপোনাৰ গাঁওখনত কি উন্নয়ন কৰিব অকণমান কৈ দিয়ক মই যদি সঁচাকৈ যদি মই ভালকে শুনি আছে কিন্তু গোৱালপাৰা দুধনৈ চব ৰাইজে আপোনাৰ সমষ্টিৰ মানুহে গাঁৱৰ মানুহে টিভি খুলি চাই আছে বাইদেউ যদি ভুলকে কয় দিগদাৰ আছে কওক মই যদি সঁচাকৈ যদি মোক ৰাইজে যদি ভাল পায় মোক যদি জিকাই নিয়ে তেতিয়াহ'লে মই গাঁওখনৰ লগতে এই অঞ্চলস্থ যিমানবিলাক ৰাস্তা ঘাট বেয়া ৰাস্তা ঘাট আছে সেইবিলাক মই ভাল কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তাৰোপৰি মই খেতিয়কৰ ওপৰত মই বিশেষ গুৰুত্ব দিম যিহেতু আমাৰ এই দংবিলাক একদম কাম নচলা হৈ আছে দংবিলাকৰ পানীবিলাক নাহা হৈ আছে সেই কামবিলাক আমি নিশ্চয় তাৰ কৰাৰ এটা ব্যৱস্থা কৰিম মই ধন্যবাদ খেতিয়কৰ ওপৰত গুৰুত্ব দিব গতিকে
গতিকে আজি আমি আকৌ কৈছোঁ যে পঞ্চায়ত নিৰ্বাচন লোকসভা নিৰ্বাচন গণতন্ত্ৰৰ আটাইতকৈ উচ্চ স্তৰত হোৱা নিৰ্বাচন অৰ্থাৎ লাৰ্জ এটা কোৱান্টিটিত হোৱা নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচন সাধাৰণ ৰাইজৰ মাজত বিশেষ গুৰুত্ব আছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণ গাঁও এখনৰ উন্নয়নত জিলা এখনৰ উন্নয়ন নিৰ্ভৰ কৰে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ ওপৰত ইছ্যুসমূহ কি যদিও আমি কেৱল ৰংজুলিৰ কথা পাতি আছোঁ গোৱালপাৰাৰ কথা পাতি আছোঁ সমগ্ৰ ৰাজ্যতে ইছ্যু এইসমূহে থাকিব বহুতে কৈছে যে দল বাদ দিয়ক কেণ্ডিডেটজন চাওক আৰু বহু কথা পাতিম এইসকলৰ মনৰ জৰিয়তে আপোনালোকে গম পাব যে আচলতে পঞ্চায়তত কি হ'ব গৈ আছে আগন্তুক দিনত বিৰতিৰ পিছত উভতি আহিম চাই থাকিব পঞ্চায়তৰ ৰণডংকা বিৰতিৰ পিছত বাজিছে পঞ্চায়তৰ ৰণডংকা আৰু প্ৰাগ নিউজো সাজু হৈছে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে কি ভাবে আৰু আকৌ কৈছোঁ যে ৰাজনৈতিক দলসমূহে বিশেষকৈ এনে খবৰ নলক ৰাইজৰ নিৰ্বাচনৰ সময়ত কিন্তু আহি সকলো নমস্কাৰ দাদা বাইদেউ ভালে আছে নাই খবৰ ল'ব গাঁৱৰ উন্নতি হৈছে নাই খবৰ ল'ব গতিকে এইটোৱে গণতন্ত্ৰৰ মজা ডেমক্ৰেচিৰ মজা যে যিমান ডাঙৰ ৰজা নহ'লেও প্ৰজাৰ পদূলিত আহিব লাগিব আৰু পঞ্চায়ত নিৰ্বাচনতো এতিয়া প্ৰজাৰ পদূলিত আহিব আমি কথা পাতি আছোঁ সাধাৰণ জনতাৰ সৈতে গোৱালপাৰা ৰংজুলিত আমি উপস্থিত আছোঁ কিনো সমস্যা আছে কি চাইনো ভোট দিব কি ভাবিনো ভোট দিব সেই সম্পৰ্কে আমি কথা পাতি আছোঁ ইয়াতে আৰু আপুনি কোনোবা দলৰ লগত নে আপুনি নিউট্ৰেল বহক মই এতিয়া সাধাৰণ জনতা গতিকে মই ভোটাধিকাৰ সাব্যস্ত কৰোঁ প্ৰতি নিৰ্বাচনৰ মুহূৰ্তত গতিকে আমি ভাবোঁ ভোটাৰ হিচাপে যে আমি এজন যদি ৰজা পাতোঁ সেই ৰজা অভিষেকৰ পাছত মানে ৰজাই প্ৰজাসকলক দুখ দুৰ্গতি বা মানে অভাৱ অভিযোগ এইবিলাক মানে নিৰাময় কৰিবৰ কাৰণে যত্ন কৰিব লাগে কিন্তু দেখা যায় যেতিয়া ৰজা পতাৰ আগমুহূৰ্তত তেওঁলোকে কিন্তু ৰজা পাতিব লাগে অমুক দিম তমুক দিম বুলি গাঁৱত মানে প্ৰচাৰ অভিযান চলায় কিন্তু যেতিয়াই সেই ৰজাৰ অধিষ্ঠিত হ'ব সেই মানে প্ৰতিশ্ৰুতি কিন্তু আমি দেখিবলৈ নাপাওঁ গতিকে এই বুলিও যে সেইটোৱেই নহ'ব এইটো আমি নুই কৰিব নোৱাৰোঁ নিশ্চয় প্ৰতিশ্ৰুতি বাইদেউ সাৱধান হ'ব আপুনি কোৱাখিনি প্ৰতিশ্ৰুতি হৈ নাথাকে যাতে মানুহে গম পোৱা হৈছে আৰু লাহে লাহে কংগ্ৰেছৰ কোনোবা আছে নেকি অকণমান আহক পোহৰত আহক ইয়াতে আহক ইয়াতে আমি লাইটটো পাইছোঁনে হয় এই ৰজাই প্ৰতিশ্ৰুতি যিটো ক'লে যে বিশেষকৈ আপোনালোকৰ দায়িত্ব বেছি আছে কাৰণ এই বিজেপিক ক'লে ক'ব আমাৰ 2.5 বছৰে হৈছে আপোনালোকৰ 15 বছৰ কিয় ভোট দিব এবাৰ কংগ্ৰেছক আকৌ কিয় ভোট দিব বুলি ভাবে আপুনি হয় এই ক্ষেত্ৰত মই প্ৰথমে ৰংজুলিৰ বাসীৰ হৈ প্ৰাগ নিউজৰ সমূহ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অসমবাসীলৈ আমাৰ ৰংজুলিবাসীৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ মাজত আহি আপোনালোকে আজি এই পঞ্চায়তী ৰাজ মানে আমাৰ পঞ্চায়ত ইলেকশ্যন সম্পৰ্কত দুআষাৰ ৰাইজক জানিব দিয়াৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ কিন্তু কথা হ'ল শৰ্মাদা আপুনি এটা কথা জানি ভাল পাব যে এইবাৰ পঞ্চায়ত ইলেকশ্যনটো সকলোতকৈ আকৰ্ষণীয় হ'ব কাৰণ কিয় আপুনি এটা কথা নিশ্চয় অনুধাৱন কৰিছে যে এইবাৰ আমাৰ পঞ্চায়ত ইলেকশ্যনৰ বিৰুদ্ধাচৰণ কৰি অহা আমাৰ যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰাও পঞ্চায়ত ইলেকশ্যনখনক আঁকোৱালি লোৱা দেখা গৈছে এতিয়া মোৰ এটা আন্তৰিকতাৰে মই তেওঁসকলক জনাব বিচাৰোঁ আমি যিহেতু এখন গণতান্ত্ৰিক দেশত বাস কৰোঁ গতিকে গণতান্ত্ৰিক মাধ্যমেৰে গণতান্ত্ৰিক পন্থাৰে আমি যদি আমাৰ এই জটিল প্ৰক্ৰিয়াটো ভাবিব গ'লে আমি জটিল প্ৰক্ৰিয়া বুলি এইকাৰণেই কৈছোঁ বিগত সময়ছোৱাত যিহেতু সকলো দল সংগঠনে এই পঞ্চায়ত ইলেকশ্যনটোত অংশগ্ৰহণ কৰোঁতে এটা শংকা লৈ এটা মানে ভয় ভীতিৰ মাজেৰে মানে এই পৰ্যায়টো পাৰ কৰিবলগীয়া হৈছিল কিন্তু এইবাৰ জানি খুব ভাল লাগিছে আদৰণি জনাইছোঁ তেওঁসকলৰ সেই সিদ্ধান্তক কাৰণ সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যদি চিন্তা কৰিব লগা হয় তেতিয়াহ'লে আমি তৃণমূল পৰ্যায়ৰ আমাৰ এই পঞ্চায়তী ৰাজৰ জৰিয়তে আমি উন্নতিৰ যিটো জখলা সেইটো বগাবলৈ আমি নিশ্চয় এইটো ভাল কথা কৈছে বিৰোধী হ'লেও তেওঁলোকে ইলেকশ্যন খেলিছে আপুনি ভাল পাইছে ভাল কথা কৈছোঁ কিন্তু আকৌ মইতো প্ৰশ্ন পাহৰি যোৱা মানুহ নহয় আপুনি ভাল কথা ক'লে ঠিকে আছে ধুনীয়া কয় কিন্তু কথা ন দাদাই খুব ধুনীয়া কয় কিন্তু মই পাহৰি 15 বছৰে যে আপোনালোকে শাসন কৰিলে সেই একেই প্ৰশ্নটো আকৌ কৰিম ৰাইজে কিয় ভোট দিব লাগে বুলি আপুনি যদি ক'ব বিচাৰে ৰাইজক আহ্বান জনাব বিচাৰে কেৱল গোৱালপাৰা ৰংজুলি নহয় গোটেই অসমৰ ৰাইজ যিসকলে এই অনুষ্ঠান চাই আছে কিয় ভোট দিব বুলি ভাবে কংগ্ৰেছক নিশ্চয় যোৱা 15টা বছৰত আমি কি কৰিলোঁ কি নকৰিলোঁ নিশ্চয় ৰাইজে দেখিছে এই ক্ষেত্ৰত মই বাকীসকলৰ দৰে বঢ়াই ক'ব নাযাওঁ মই মাত্ৰ এটা কথাই ক'ম
সেইটো আমাৰ মানে যোৱা বিগত সময়ছোৱাত আমাৰ যিমানসমূহ ইলেকশ্যন পাৰ হৈ গৈছে তাত সঁচা কথা ক'ব গ'লে এটা আৱেগৰ ওপৰত মানে বশৱৰ্তী হৈ মানুহ ঢৌত উটি গৈ সেই নিজৰ মূল্যৱান ভোটটো দি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিলে কিন্তু বিগত আমাৰ সময়ছোৱাত বৰ্তমান বিজেপি চৰকাৰৰ আমলত প্লিজ যদি বিজেপি চৰকাৰৰ আমলত আমি যিখিনি ক্ৰমণিকা আমি চাওঁ তেতিয়াহ'লে এটা বস্তু আমি নিশ্চয় প্ৰতিজন মানুহে উপলব্ধি কৰিম যে কংগ্ৰেছ চৰকাৰে বাকীসকলে কোৱাৰ ধৰণে কংগ্ৰেছ চৰকাৰে বিশেষ একো কৰিব নোৱাৰিলেও অসমীয়া জাতিৰ আৱেগ অনুভূতিক লৈ কেতিয়াও খেলা কৰা নাছিল আৰু উন্নতিৰ কথাটো ক'ব গ'লে আজি যদি আমি চাব যাওঁ স্বচ্ছ ভাৰত দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ কথা কোৱা বিজেপি চৰকাৰখনে আজি যিখিনি কাৰ্যসূচী হাতত লৈছে আজি আমি দেখিছোঁ ৰাফেল বিমানৰ পৰা আৰম্ভ কৰি সাহসে কৰা নাই সেইকাৰণে তেওঁলোকেতো সাহসে কৰা নাই সেইটোতো আমি বিজেপিটো গালি পাৰি আছোঁ তেওঁলোকতো বেয়া এতিয়া আপোনালোকক কিয় ভোট দিব লাগে এই এলেকাত কি কি কাম হৈছে অকণমান দুটা এটা যদি কৈ দিয়ে 15 বছৰ এটা দুটা যদি কৈ দিয়ে ভাল পাব ৰাইজে শুনি নিশ্চয় এই ক্ষেত্ৰত মই নিশ্চয় কম পঞ্চায়তী ৰাজৰ জৰিয়তে আমাৰ ৰংজুলিত যিসমূহ কাম হৈছে আপোনাৰ সন্মুখত যদি আপুনি যদি দেখুৱাৰ কেমেৰা পাৰ্চনত দেখুওৱা সুবিধা থাকিলেহেঁতেন দেখিলেহেঁতেন ইয়াৰ যিখন আমাৰ ইমান বৃহৎ এটা কমিউনিটি হল আমি পঞ্চায়তৰ জৰিয়তে পাবলৈ সক্ষম হৈছিলোঁ তাৰোপৰি আমাৰ যিবিলাক সৰু সুৰা আঁচনি আমাৰ একচুৱেলি পঞ্চায়তত এটা সীমাবদ্ধতা থাকে সেই সীমাবদ্ধতাৰ মাজত যিখিনি ডেভেলপ হ'ব লগা হৈছিলে যিখিনি ফাণ্ড আহিছিলে মই ভাবোঁ কোনোবা কৰ্মীয়ে কংগ্ৰেছ কৰ্মীয়ে নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবলৈ গৈ কিছু ধন হৰলকি কৰিব পাৰে কিন্তু তাৰ পিছতো সেই স্কিমটো নিশ্চয় সম্পূৰ্ণ কৰিছে আৰু সেইখিনি দিক নিৰীক্ষণ কৰাৰ কাৰণে নিশ্চয় অসম চৰকাৰৰ বা আমাৰ সাংবাদিক বন্ধুসকল বা আমাৰ সচেতন মহল নিশ্চয় আছিল তেওঁসকলে যদি দুৰ্নীতি কৰা দেখিছিলে নিশ্চয় তেওঁসকলে সেই সময়ত প্ৰতিবাদ সাব্যস্ত কৰিলেহেঁতেন আৰু মই এইটো কথা স্পষ্টভাৱে ক'ম যে বৰ্তমান চৰকাৰখন যিখন দুৰ্নীতি মুক্ত অসম গঢ়াৰ আমাৰ সপোন দেখুৱাইছিলে জাতি মাটি ভেটিৰ সপোন দেখুৱাইছিলে সেই চৰকাৰখনে আজিৰ তাৰিখত কিসমূহ কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি সকলোৱে দেখিছোঁ আৰু লগতে মই এটা কথা ক'ম বৰ্তমান চৰকাৰ হৈছে বিবশতা বাধ্যবাধকতা আৰু অসন্তুষ্টিৰ মাজত থকা এখন চৰকাৰ কাৰণ কিয় জানেনে আপুনি এইখন চৰকাৰ অসম চৰকাৰ যিখন চলি আছে ইয়াত এজিপিৰ অংশীদাৰ আছে বিজেপিৰ অংশীদাৰ আছে এই গোটেই অংশীদাৰসমূহ সন্তুষ্ট কৰিব যাওঁতে ৰাইজৰ আচৰ অধিকাৰৰ লগত যে এজিপি আছে এজিপিৰো প্ৰভাৱ পৰিব নাই মানুহে এজিপিকো বেয়া পাব বুলি ভাবিছে নেকি আপুনি যে বিজেপিৰ লগত যিহেতু একেলগে আছে এজিপি গতিকে বিজেপিৰ যিবিলাক মাইনাছ পইণ্ট এজিপিৰো হৈ যাব নেকি এশবাৰ কংগ্ৰেছে যিসমূহ ভুল কৰিছিলে সৰু সুৰা ভুল কৰিছিলে তাৰ কাৰণে ৰাইজে নিশ্চয় আমাক তাৰ প্ৰত্যুত্তৰ যোৱা বিগত সময়ছোৱাত দিছে আৰু সেইখিনি ভুলৰ শুধৰণি ঘটাই আমি যেনেকে পুনৰ মূৰ দাঙি উঠাৰ কাৰণে চেষ্টা কৰিছোঁ নিশ্চয় এজিপি এটা ইণ্টাৰেষ্টিং পজিশ্যনত আছে আজি যদি চাওঁ কেতিয়াবা কয় আমি কেতিয়াবা নিউজ পঢ়োঁ হেডলাইন আজি অগপৰ সৈতে বিজেপিৰ মিত্ৰতা পিছদিনা আকৌ পঢ়োঁ আমুকে কৈছে অগপৰ সৈতে বিজেপিৰ মিত্ৰতা নহয় আমিয়ে কনফিউজ হৈ যায় সাধাৰণ ৰাইজটো আৰু বেছি কনফিউজ হৈ যায় আপোনাৰ ওচৰত আহিব বিচাৰিম বিজেপিৰ লগত যে আছে আপোনালোক অলপ প্ৰভাৱ পৰিব নেকি যদি বিজেপিক বেয়া পাইছে সেই মানুহে এজিপিকো বেয়া পাব নেকি এতিয়া কোনো প্ৰভাৱ নপৰে মই মানে এজিপিৰ হৈ যথেষ্ট আশাবাদী আৰু এইবাৰ আমি 95 বুলি কৈছোঁ কিন্তু মই আপুনি মোক প্ৰশ্ন কৰিছে মই আপোনাক এতিয়া প্ৰশ্ন কৰিব খুজিছোঁ সেই যথাচিত উত্তৰ পাম বুলি মই আশা কৰিছোঁ এইবুলি নিৰ্বাচন আয়োগটোৱে এনে কিছুমান নিৰ্বাচনী হেৰি দিছে তালিকা দিছে যে কিছু মানে দুটা ল'ৰা ছোৱালীৰ ওপৰত তেওঁ কোনো নিৰ্বাচন খেলিব নোৱাৰে আৰু দিছে যে গাঁও সভাৰ কাৰণে সভাপতি বা সভানেত্ৰীয়ে হওক তেওঁ এইটোলৈকে পৰা হ'ব আৰু দিছে যে তেওঁৰ পাকি কোৱা থাকিব লাগিব কিন্তু আমি আজি ঘূৰিলোঁ কিছুমান প্ৰাৰ্থীয়ে ধৰক আপোনাৰ মানে নিৰ্বাচন খেলিব খুজিছে কিন্তু তেওঁ 3টা 4টা 5টা ল'ৰা ছোৱালী আছে তেওঁ বাধাগ্ৰস্ত হ'ল আমিও খুব দুখ পাইছোঁ এনেকৈ মানে হ'লনে কি আপোনাক প্ৰশ্ন কৰিছোঁ কিয় হ'ল কিন্তু আমি ইয়াৰ আগতে আমি জেইল সিং যে ক্লাছ 8লৈ পঢ়িছিল তেওঁৰ যে 7টা ল'ৰা ছোৱালী আছিল তেওঁ আমাৰ ভাৰতৰ মুৰব্বী আছিল এই সংশোধন এই আইনটো কিয় ইমান তৎক্ষণাত এই বছৰ সলনি কৰিলে ৰ'ব আৰু এটা কম পাকি কৈ দিছে নহয় আপোনালোকে পাকি পায়খানা কিন্তু আজি আমাৰ জলধাপাৰা দেখিব আমি আজি চাইছোঁ 23ঘৰ মানুহৰ কোনো এনেকৈ নাই কিন্তু তেওঁলোকে উঠিব বিচাৰিছিল এতিয়া তেওঁলোকে তল মূৰিছে এইটো আপোনাৰ কিয় হ'ব পাৰে এইবাৰ নিৰ্বাচনী আয়োগক এই কথা মোৰ প্ৰশ্ন মই বহি কেনে কওঁ এতিয়া
নহয় কথাটো এনেকুৱা, আপুনি খুব ভাল প্ৰশ্ন কৰিছে, কিন্তু মইতো নিৰ্বাচন আয়ুক্ত নহয়, তেওঁলোকে কিছুমান নিয়ম ধৰিছে। আপুনি ঠিকে আপুনি কৈছে যে পঢ়া লিখা এইটোলৈ হ'লে যে জ্ঞানী হ'ব এইটো কথা নাই, অশিক্ষিত হ'লেও জ্ঞানী হ'ব পাৰে তেওঁ স্কুলত নগ'লেও, নহয় জানো? এইটোৱে ক'ব বিচাৰিছে। আৰু দুটা ল'ৰা ছোৱালীতকৈ বেছি তিনিটা থাকিলে কিনো প্ৰব্লেম আছে? পঞ্চায়তৰ কাম কৰাটো অসুবিধা নহয় আপোনালোকৰ মতে? নিউট্ৰেল মানুহ কোন আছে? এইটো এটা নতুন নিয়ম কৰিছে। কিন্তু এটা বস্তু আকৌ ইণ্টাৰেষ্টিং, অসমত বহুত বিধায়ক আছে যিয়ে 5 পাছ কৰিছে, 4 পাছ কৰিছে, স্কুলতে যোৱা নাই, বিধায়ক হ'ব পাৰে কিন্তু পঞ্চায়তত মেম্বাৰ হ'ব নোৱাৰে। নিৰপেক্ষ ব্যক্তি কোন আছে শিক্ষাগত অৰ্হতাৰ ওপৰত ক'ব বিচাৰা? নতুন প্ৰজন্মৰ আছে নেকি? ক'ব বিচাৰিবা নেকি শিক্ষাগত অৰ্হতা? এইফালে ডেকা ল'ৰাবিলাকে নক'লে কেনেকৈ হ'ব? নহয়, পিছত বহি আছে, আগবাঢ়ে। এইটোৱে ভাল লাগে। য়েছ, এই যিটো পঢ়া শুনাৰ যিটো ছিষ্টেম বনাইছে যে 8লৈ পঢ়িব লাগিব, ল'ৰা ছোৱালী 2টা হ'ব লাগিব, এই নিয়মটো যুৱ প্ৰজন্মই কি বুলি ভাবা? কেনেধৰণৰ নিয়ম? ভাল হৈছে নে বেয়া হৈছে? তেওঁতো দুৰ্ঘূৰ আপত্তি কৰিছে এইটো কথাত। মোৰ মতেদি মই ভাবিছোঁ ভালেই হৈছে, কাৰণ যিয়ে মানে কিবা হ'ব, ইলেক্টেড হ'ব, তেওঁ অলপ শিক্ষাগত অৰ্হতা হ'লে ভাল হয় আমাৰ। তাৰপিছতে খালি পঞ্চায়ততে এইটো ৰাখিলে নহ'ব, মই চৰকাৰক আহ্বান জনাইছোঁ যাতে মানে বিধানসভা ইলেকশ্যনতো যাতে এইটো ছিষ্টেমটো আনি দিয়ে, তেতিয়া মানে অলপ শিক্ষাগত মানে আমাৰ মানদণ্ডটো অলপ বাঢ়িব। যিহেতু এতিয়াও মানে বিধানসভাত বহি কিনে কিছুমান শুইয়ে টাইম পাছ কৰে, কিছুমানে মানে আমাৰ ৰাইজৰ মানে মনৰ ভাৱ প্ৰকাশ কৰিব গৈ কিনে সিহঁতে শুই কেনে মানে সময়বিলাক পাৰ কৰে। তো সেইটো আমাক দেখিলে বহুত আমাৰ যুৱ প্ৰজন্মৰ হিচাপে বহুত দুখ লাগে। আৰু চৰকাৰৰ ওচৰত মোৰ বৰ্তমান চৰকাৰৰ ওচৰত এটাই ক্ষোভ যে তেওঁলোকে যিহেতু মানে বৰ্তমান যিটো নাগৰিকত্ব সংশোধনী আইন যিটো বিধেয়কখন যিটো আনিছে, সেইটো আমি যুৱ প্ৰজন্ম হিচাপে আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু প্লাছ সৰ্বানন্দ চৰকাৰক মই ক'ব খুজিছোঁ যাতে আমাৰ জাতি জনজাতি যিখন আমাৰ খিলঞ্জীয়াৰ যাতে অস্তিত্ব অলপ যাতে মানে অস্তিত্বৰ প্ৰতি গুৰুত্ব দিয়ে। মই যিহেতু মানে যিমান আজিলৈকে মই দেখিলোঁ মানে তেওঁলোকে খিলঞ্জীয়াৰ প্ৰতি অলপ উদাসীনতা মই দেখিছোঁ। যিহেতু আমাৰ ৰাভা হাছং এৰিয়াতে কওঁ, আমাৰ যিহেতু মানে মানে যিটো মহানগৰ সম্প্ৰসাৰণ আনি কিনে আমাৰ ৰাভা হাছং এৰিয়াৰো বহুতকেইটা গাঁও মানে তেওঁলোকে লৈ যাব খুজিছে, যাৰ ফলত মানে আমাৰ সৰু সৰু খিলঞ্জীয়া জাতি জনজাতিসকল বহুত সমস্যাত পৰিব। তো সেইটোৰ কাৰণে মই মানে এজন যুৱ প্ৰজন্মৰ উঠি অহা নাগৰিক হিচাপে ক'ব খুজিছোঁ যাতে চৰকাৰে কিবা উন্নয়নৰ লগতে সৰু সৰু জাতি জনজাতি খিলঞ্জীয়াসকলক অলপ গুৰুত্ব দিয়ে। আৰু কি বুলি কয় নাগৰিকত্ব, আৰু আকৌ এবাৰ কৈছোঁ নাগৰিকত্ব সংশোধনী আইনখন মই ঘোৰ বিৰোধিতা কৰিছোঁ। 2বাৰ কৈছে, মনত ৰাখিব। আৰু সাধাৰণতে কোৱা হয় যুৱ প্ৰজন্ম ঘৰত বহি মোবাইলটো টিপি থাকে, মোবাইল পিটিকি থাকে। আজি যে ৰাজনৈতিক কথা সামাজিক কথা ক'ব আহিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমি যুৱ প্ৰজন্ম সচেতন হ'ব লাগিব। কিন্তু এটা কথা তেখেতে কৈছে যে আমি যদি বিষয়সমূহ চাওঁ, শিক্ষাগত অৰ্হতা তেওঁৰ মতে, মোৰ একো মত নাই ইয়াতে, মোক যদিও প্ৰশ্ন সুধিছে যে একাংশৰ মতে এইটো ভাল হোৱা নাই শিক্ষাগত অৰ্হতা, কিন্তু তেওঁ মত প্ৰকাশ কৰিছে যে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন আছে আৰু এইটো এটা ভাল নিয়ম। মই দেখিছোঁ আটাইতকৈ বেছি ঠাণ্ডা লগা ব্যক্তিজন আপোনাকে যেন লাগিছে তেতিয়াৰ পৰা, মানে চবতকৈ বেছি কাপোৰ পিন্ধি আহিছে, জেকেট এটা পিন্ধি আহিছে, তাৰপিছত আকৌ এটা ট্ৰেডিশ্যনেল আমাৰ পৰম্পৰাগত। মই আপোনাৰ ওচৰত আহিম, কিন্তু এটা বিৰতি ল'ম। বিৰতিৰ পিছত মই আপোনাৰ ওচৰলৈ আহিম আৰু সুধিম যে আপুনি ইমান গৰম কাপোৰ কিয় পিন্ধিছে। সময় হৈছে বাণিজ্যিক বিৰতিৰ, গতিকে সাধাৰণ ৰাইজৰ সৈতে আমি কথা পাতি আছোঁ। আকৌ কৈছোঁ টিভি ষ্টুডিঅ'ত যেতিয়া মুখপাত্ৰসকলক মাতি আনো, টেকনিকেল কথা কয়, ডিপ্ল'মেটিক কথা কয়, কেতিয়াবা কিবা কথা কয়, কিন্তু আজি সহজ সৰলভাৱে এওঁলোকে মনৰ কথা কৈছে, হৃদয়ৰ পৰা কৈছে। মই জানো এই কথাই আপোনালোকক হৃদয় চুই যাব। সময় হৈছে বিৰতিৰ, উভতি আহিম বিৰতিৰ পিছত। উভতি আহিছোঁ পুনৰবাৰ বিৰতিৰ পিছত। পঞ্চায়তৰ ৰণডংকা বাজিছে, প্ৰাগ নিউজো সাজু হৈছোঁ আমি, আৰু আজি ৰংজুলিত আছোঁ। গোৱালপাৰা ৰংজুলিৰ সাধাৰণ ৰাইজৰ সৈতে মনৰ কথা পাতি আছোঁ, হৃদয়ৰ কথা পাতি আছোঁ। তেওঁলোকৰনো কি উন্নয়ন হৈছে, কি চাইনো ভোট দিব এইবাৰ জনতাই, সেই সম্পৰ্কে কথা পাতি আছোঁ। আৰু পুনৰবাৰ কৈছোঁ লাহে লাহে ঠাণ্ডা পৰি আহি আছে লাহে লাহে ইয়াতে, আৰু আটাইতকৈ বেছি গৰম কাপোৰ পিন্ধা মানে ঠাণ্ডা লগা ব্যক্তিজনৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। নমস্কাৰ। প্ৰথমতে কৈ ল'ব লাগিব যে আপুনি কাক ৰিপ্ৰেজেণ্ট কৰি আছে, মানে কিহৰ আপুনি সমৰ্থক? আচলতে মই আজি এই অনুষ্ঠানটো আধৰা অনুষ্ঠানটোক মই ৰাতিপুৱাৰে পৰা মাইকত ঘোষণা কৰি আছোঁ যে আজি আমাৰ এই পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় এটি অনুষ্ঠান প্ৰাগ নিউজৰ জৰিয়তে অনুষ্ঠিত হ'ব, আৰু সকলো ৰাজনৈতিক দল সংগঠন ভোটাৰ ৰাইজক মই ইয়াত অনুষ্ঠানত মানে উপস্থিত হ'বৰ বাবে আহ্বান জনাই আছিলোঁ। মানে আপুনি আমাৰ মানুহ, মানে আমাৰ মানুহ, হয়, মোৰ চাপৰি এটা দি দিয়ক, আমাৰ মানুহ আছে ইয়াতে বহি।
আজি ৰাতিপুৱাৰ পৰা দিনভৰ মই এই অনুষ্ঠানত মানে উপস্থিত হ'বৰ বাবে সকলো প্ৰকাৰৰ দিহা পৰামৰ্শ আগবঢ়াবৰ বাবে মই ঘোষণা কৰি আছিলোঁ। আচ্ছা মই সমৰ্থনটো মই কি কয় মই কৈ আছোঁ বাৰু। মই প্ৰথমতে আপোনাক মই ধন্যবাদ জনোৱাৰ লগতে আজিৰ এই অনুষ্ঠান আঁত ধৰা প্ৰাক নিউজ চেনেলটোক মই ধন্যবাদ জনাইছোঁ, অসমবাসীক ধন্যবাদ জনাইছোঁ। আৰু মই এইটোৱে ক'ব খুজিছোঁ যে আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত এৰিয়াত যৌথ সংগ্ৰাম সমিতিয়ে আমাৰ এই বুলি আঁত ধৰিছে যে আমাৰ এই পঞ্চায়ত ইলেকশ্যনত আমাৰ সকলো সমষ্টিতে কেণ্ডিডেট দিব, অৰ্থাৎ প্ৰাৰ্থী দিব, আৰু প্ৰাৰ্থী আমি একদম মানে 100% জিকাই আনিম। আৰু মই এতিয়া এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এই যৌথ সংগ্ৰাম সমিতিক মই সমৰ্থন জনাইছোঁ, কাৰণ যিফালে নৈ বয় সেইফালে গতি কৰিব লাগে। আচ্ছা হতৰ বিপৰীতে কংগ্ৰেছেতো কৈ আছে কংগ্ৰেছে বহুত উন্নয়ন কৰিছে, তেওঁলোকক ভোটটো দিব লাগে। আপুনি কিয় ভাবে যে কিয় দিব নালাগে কওকচোন? মই যিমানবিলাক মোৰ দিনত দেখিছোঁ, মই আজিলৈকে মই ভোট দিব পোৱা দিনৰে পৰা দেখিছোঁ, আমি আটাইতকৈ দুৰ্নীতিত জড়িত মানে দল হিচাপত দেখিছোঁ কংগ্ৰেছকে দেখিছোঁ। যি মানে কংগ্ৰেছে আজিলৈকে মানে যিসকলে মানে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ যিটো ঘৰ এজনে দুটাকৈ পোৱাৰ মানে উদাহৰণ আছে। আৰু তাৰোপৰি এই যে আপোনাৰ মানে এই কি কয় এই আমাৰ চাউল বিতৰণৰ যিটো মানে আমাৰ কি কয় এই আমাৰ কাৰ্ডখনকো মানে যাক দিব লাগে তাক নিদিয়ে। কাক দিব লাগে কাক দিয়ে? হয় কাক দিব লাগে? হয়, আমাৰ যিবিলাক মানে দৰিদ্ৰ শ্ৰেণীৰ মানে সীমাৰেখাত মানে থকা ব্যক্তি তেওঁলোকে পাব লাগে। তেওঁলোকে পালে আমি মানে উচিত মানুহক পোৱা বুলি ভাবিছোঁ। আমি দেখিছোঁ যে যিসকলে মানে আমাৰ হিচাপতকৈ 7.5 বিঘাৰ ওপৰত মাটি আছে, বা যিসকলৰ মানে 8,334 টকাৰ ওপৰত মানে যিটো চৰকাৰে মানে হেৰি নিৰ্ধাৰণ কৰি দিছে, তেওঁলোকে মানে সিমানৰ মানে মাহিলী ইনকাম আছে, অৰ্থাৎ পেঞ্চন পায়, তেওঁলোকেও মানে সেই কাৰ্ড পাইছে। গতিকে কি ক'ব? এজিপিৰ সমৰ্থন আছে, কৈছে আমি এজিপি আঞ্চলিক দল এইবাৰ একদম হিলাই দিম। আচ্ছা, এজিপি বুলি কওঁতে 1985 চনত মই তেতিয়া 9ম শ্ৰেণীত পঢ়োঁ। তেতিয়া কিন্তু ছাত্ৰ হিচাপত মই মানে হেৰি আছু হিচাপত ময়ো এজিপি আছিলোঁ। আমি তেতিয়া কিন্তু নাজানো যে এজিপি কি বা বিজেপি কি, আমি তেতিয়ালৈকে নাজানো। তেতিয়ালৈকে কিন্তু মই মানে সেইটোত আছিলোঁ। এতিয়া কিয় বেয়া পোৱা বুলি কওঁতে এইটো মানে জটিল প্ৰশ্ন, কিন্তু আমি দেখিছোঁ যে এইবেলি আমাৰ যিটো বিজেপি চৰকাৰৰ মই এটা ভাল পাইছোঁ যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কাম হৈছে যিটো APSC কেলেংকাৰীত মানে জড়িতসকলক ধৰিব পাৰিছে। সেইটো কিন্তু মই 1 নম্বৰ পইণ্ট দিম, যিটো মানে আজিলৈকে স্বাধীনতাৰ কালৰ পৰা আজিলৈকে এজনো মানে তেনেকুৱা ধৰণৰ ব্যক্তি ওলোৱা নাই। যিটো মানে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কাম হৈছে APSC কেলেংকাৰীক ধৰাটো। এইটো মই কিন্তু 1 নম্বৰ মানে পইণ্ট দিম। পাৰা নাই। কংগ্ৰেছক আমি যিমান দেখিছোঁ দুৰ্নীতিত মানে নিমজ্জিত আৰু অতি মানে চতুৰ লোকসকল তাত জড়িত। চতুৰ মানুহ দুটামান আছে এইফালে, চতুৰ মানুহ কংগ্ৰেছৰ। আপুনি কৈছিলে আৰম্ভণিতে, আপুনি আছিলে হয়, বৰ চতুৰ মানুহ বুলি ক'লে, এতিয়া কি হ'ব কথাটো? বৰ চতুৰ মানুহ তেখেতে যিটো কৈছে, তেখেতে এজন ৰাজনৈতিক দলৰ ব্যক্তি, সেইটোতো আমি সকলোৱে বুজি পাইছোঁ। আৰু নিজৰ কথাখিনি সকলোৱে ভালদৰে ক'ব, বেয়া হোৱা কথাটো নাহে। এতিয়া কথা হ'ল কি, তেওঁলোকে কৈছে কংগ্ৰেছে দুৰ্নীতি কৰা বুলি কৈছে। আজি APSC যিটো কেলেংকাৰী কথা কৈছে, তাতেতো বিজেপিৰ সাংসদৰ হেৰিও আছে, জীয়েকো আছে। গতিকে তেনেকৈ আমি দেখিছোঁ তাত অকল যে মানে কিছুমান হেৰি আছে, বিজেপিৰ মানুহো তাতে জড়িত হৈ আছে। গতিকে দুৰ্নীতি অকল যে কংগ্ৰেছীয়ে কৰিছে সেইটো নহয়। আমি এতিয়া বৰ্তমান চৰকাৰটো আমি দেখিছোঁ, এতিয়া বিজেপি চৰকাৰৰ আমলত IUI যিবিলাক ঘৰ মানে আমি সাধাৰণ কথালৈ আহিছোঁ, APSC ডাঙৰ কথা ডেফিনেটলি সেইবিলাক পাতিম, কিন্তু আমি পঞ্চায়ত যিহেতু ইলেকশ্যন ইছ্যুবিলাক সৰুৱে লওঁচোন আজি আলোচনা কৰোঁ। যিবিলাক IUI ঘৰ বা যিবিলাক পেঞ্চন, বিভিন্ন বৃদ্ধ পেঞ্চন দিয়া হয়, তেওঁলোকে অভিযোগ কৰিছে যে যিসকলৰ পইচা আছে তেওঁলোকেই পায়, দুখন কাৰ্ড চলাই থাকে। গতিকে এই সম্পৰ্কে কি ক'ব, যে কংগ্ৰেছে আচলতে সাধাৰণ মানুহৰ প্ৰতি ইমান গুৰুত্ব নিদিয়ে নেকি, যাক লাগে বস্তুবিলাক স্কিম নিদিয়ে নেকি? তেখেতে যিটো কথা কৈছে সেইটো মই একমত নহয়। কিন্তু এতিয়া যদি তেনেকুৱা আছে, আইনৰ ব্যৱস্থা আছে, সেই আইনৰ ব্যৱস্থাত সেইটো তেওঁলোকে ৰাইজে ধৰিব লাগিছিল। কিন্তু এতিয়া দেখিছোঁ আজি বিজেপি শাসনৰ দিনত মানে তেতিয়া 2টা ঘৰ পাওঁ বুলি কৈছে, এতিয়া এটাও নাই। মোৰ গাঁৱত সৰ্দাপাৰা গাঁৱত মাত্ৰ 3টা IUI ঘৰ পাইছে এতিয়া এই 2টা বছৰত। এতিয়া বাকী কিছুমান গাঁৱত এটাও নাই। ত আপুনি ৰাইজক সোধক, ৰাইজে ক'ব। আৰু এটা কথা কওঁ, ইয়াত অকল বিজেপি নহয়,
আমাৰ যৌথ মঞ্চৰ মানুহখিনি ইয়াত জড়িত হৈ আছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকৰ পঞ্চায়তৰ লগত জড়িত হৈ আছে বৰ্তমানে গতিকে ডেভেলপমেণ্টটো 4 বছৰত কিমান দেখিছে যৌথ মঞ্চৰ যিহেতু তেওঁলোকৰ ইয়াতে যথেষ্ট এটা দপদপনি আছে কিমান উন্নয়ন দেখিছে না সেইটোৱে মই তাক সেইটোকে কৈছোঁ এতিয়া অকল বিজেপিক দোষ দি আছে কিন্তু বিজেপিৰ কৰ্মকৰ্তা হিচাপত আমাৰ যৌথ মঞ্চত তেওঁলোকো জড়িত আছে গতিকে ডেভেলপমেণ্টটো আমি দেখা নাই বৰ্তমান দেখা নাই মই কৈছোঁ আপোনাৰ আয়ুৰ ঘৰ এতিয়ালৈ নাই আপোনাৰ মানে যিটো অনাময় আঁচনি যেটা অনাময় আঁচনি আমাৰ গাঁৱতো এটাও পোৱা নাই মানে দায়িত্বটো যৌথ মঞ্চই ল'ব লাগিব যিহেতু ভাই ভাই দায়িত্ব ল'ব নাই কৈছে ঘৰ কোনোবাই কিবা ক'ব নেকি আপুনি বাইদেউ আপুনি কওক আছে আছে আহক আহক অকণমান আগুৱাই আহক তেখেতে ক'লে যে আগত এইটো কমচে কম 2টা ঘৰলৈও পাইছিল সঁচাই মিছাই আজিকালি ঘৰে নাপায় এতিয়া কি ক'ব যে 2টা ঘৰৰ জেগাত এটাও নাই গতিকে দুৰ্নীতি হোৱাই ভাল এতিয়া কওক আচ্ছা মই এই ক্ষেত্ৰত মই আচলতে যিহেতু কংগ্ৰেছ আৰু বিজেপি এই দুইটা সক্ৰিয় দলৰ ক্ষেত্ৰতে আলোচনা হৈ আছে যিটো এইটো পঞ্চায়তৰ ৰণদংকা অনুষ্ঠান প্ৰথমে মই প্ৰাগ নিউজৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিটো অনুষ্ঠান এই অনুষ্ঠানত যিহেতুৱে পৰস্পৰে দলবিলাকক গালি পাৰি আছে তে আমি আচলতে ভাল কাম কৰোঁ আৰু তেওঁলোকে বেয়া কাম কৰে এইটোৱে ইয়াত প্ৰমাণ কৰিব বিচাৰিছে আৰু ৰাজনীতিত আচলতে এইটোৱে কৰে কথা হৈছে যিখিনি আমি জানিব পাৰিলোঁ উপৰোক্ত বক্তা যিজনে ক'লে PMOIৰ ঘৰ পোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত এজন মানুহে 2টাকে পালে কিন্তু আজিৰ দিনত এটাও পোৱা নাই বুলি কৈছে সেইটো ক'লে নিশ্চয় ভুল হ'ব আজি বিজেপি চৰকাৰৰ দিনত মই বিজেপি দল ভাল বুলি ক'ব যোৱা নাই নিশ্চয় দলৰ ৰাজনৈতিক দলৰ মাজত এইবিলাক থাকে কিন্তু বিজেপিৰ দিনত আমি কংগ্ৰেছৰ দিনত চাই আজি বিজেপিৰ দিনত আমি PMOIৰ ঘৰ দুগুণে পোৱা বুলি আমি দেখা পাইছোঁ আৰু প্ৰতিখন গাঁৱত এতিয়া এই কামবিলাক সম্পূৰ্ণ তীব্ৰ গতিত আৰম্ভ হৈ আছে আৰু বহুত ঘৰ এতিয়ালৈকে 50% ঘৰ আমাৰ এই অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হৈ গৈছে সেইফালেদি বিজেপি দলৰ এই PMOIৰ ঘৰৰ যিখিনি কাম সেইখিনি ভালভাৱে হৈছে বুলি আৰু ৰাইজে ভালভাৱে পাইছে বুলি আমি ক'ব পাৰোঁ নিশ্চয় নিশ্চয় আপোনাৰ মতে পোৱা নাই আপোনাৰ মতে পাইছে বাইদেউ আপোনাক এটা কথা সুধোঁ যেতিয়া আপোনালোকে ভোট দিব যাব বেলট পেপাৰখন যেতিয়া সন্মুখত থাকিব সাধাৰণ জনতাৰ মনত কি বিষয় থাকে কাৰণ এনেই এটা ভোট নিদিয়ে ভাবি চিন্তি মানুহে ভোট দিয়ে গতিকে এই ভোটটো দিওঁতে কি কথা থাকে মনত যে গাঁৱৰ উন্নয়ন হৈছে নাই মানুহজন কেনে আমাৰ চিনাকি নেকি মামাৰ ছাইডৰ মানুহ নেকি তেনেকুৱা কি কথা আচলতে মাইণ্ডত থাকে আপোনাৰ পৰা উত্তৰটো ল'ম অকণমান ভাবক আপুনি বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত যেতিয়া ভোট দিব যায় সাধাৰণ জনতা এগৰাকী মহিলাই কি কথা মাইণ্ডত ৰাখি যায় মনত কি কথা ৰাখি যায় যে এইখিনিৰ ওপৰত মই ভোট দিম আপোনাক সুধিম বিৰতিৰ পিছত অকণমান আপুনি কথাটো ভাবি লওক গতিকে সময় হৈছে পুনৰবাৰ পঞ্চায়তৰ ৰণদংকাত বিৰতিৰ পিছত শেষ অংশলৈ উভতি আহিম গোৱালপাৰাৰ ৰংজুলিত আছোঁ সাধাৰণ ৰাইজৰ পঞ্চায়তৰ যি সমস্যা সেই সম্পৰ্কে কথা পাতি আছোঁ আৰু ৰাজনৈতিক দলসমূহৰ পৰা উত্তৰ লৈ আছোঁ যে তেওঁলোকক ভোট যদি দিব লাগে কিয় দিব লাগে আৰু কাক দিব লাগে বিৰতিৰ পিছত পঞ্চায়তৰ ৰণদংকা বাইদেউ আপোনাক মই সুধিছিলোঁ প্ৰশ্নটো সময় যিহেতু কম আছে কি কথা ভাবি ভোট দিব আপোনালোকে বহি কেনে কওক এখেতে কৈ দিব হয় কওক আচলতে মই ক'ব খোজোঁ মানে যিকেইটা ৰাজনৈতিক দল বা আমাৰ আঞ্চলিক দলেই হওক মই এটা কথাই ক'ব খোজোঁ যে তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰক এনেকুৱা প্ৰাৰ্থী প্ৰদান কৰক যিয়ে সামাজিকভাৱে শিক্ষিত আৰু সমাজৰ প্ৰতি দায়বদ্ধ হয় তেনেকুৱা প্ৰাৰ্থী তেওঁলোকে প্ৰদান কৰক বজাব লাগে নিশ্চয় সামাজিক দায়বদ্ধ যোন দলৰ নহওক কিয় কি ক'ব বিচাৰিব আপুনি মই এটা কথা ক'ব বিচাৰোঁ যে মানুহে কয় যে কংগ্ৰেছ দলে ভাল বিজেপি দলে ভাল য়েছ ৰাইট আইনা যে তাৰপিছতে এটা কথা এতিয়া আছে কংগ্ৰেছ দলে যেতিয়া কংগ্ৰেছে চৰকাৰ চলাইছিলে সকলৰ আমাৰ কি বুলি কয় মই এক্সমেন মানুহ বোলে কেৰাচিন তেল য়েছ ৰাইট কেৰাচিন তেল কিবা তেল পাই আছিলোঁ আজি বিজেপি সময়ত মই কেৰাচিন তেল নাপাওঁ কিবা নাপাওঁ সুধি লওঁ নিশ্চয় ভাল কথা কেৰাচিন পাইছিলে এতিয়া পোৱা নাই কি ক'ব বিচাৰিব অকণমান আগলৈ আহক খুব চমুকৈ ক'ব দেই সময় কম আছে কেৰাচিন তেল পোৱা নাই বোলে বিজেপি অহাৰ পৰা আপুনি কি পোৱা নাই আচ্ছা মোৰ অভিজ্ঞতা নাই আপোনাৰ কিন্তু কেৰাচিন তেল পোৱা নাই যে কৈছে এইটো মানে কি চৰকাৰৰ সাহায্য এইটো গৰীবৰ সাহায্যটো একচুৱেলি এইটো মানে গৰীবৰ কাৰণেহে দিয়া হয় কিন্তু যোনবিলাকে ছাৰ্ভিচাৰ সিহঁতে মানে যথেষ্ট লাখ 70,000 তেওঁক ইয়াৰ পৰা আউট কৰিছে নিশ্চয় ডাঙৰ কথা কৈছে মানে যাৰ ধন আছে তাক কিয় কেৰাচিন তেল লাগে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এবাৰ আপোনাৰ ওচৰত আহিব
নমস্কাৰ আপোনালোকক আজিৰ এই প্ৰাগ নিউজ যিটো আমাৰ প্ৰগ্ৰাম হৈছে পৰিয়ালবৰ্গকে ধন্যবাদ জনাইছোঁ মই এটা কথাই ক'ব বিচাৰিছোঁ যে আমি এইবেলি যৌথ সংগ্ৰাম সমিতিয়ে পঞ্চায়ত লেভেলত আমি কিয় অংশগ্ৰহণ কৰিব বিচাৰিছোঁ মই ক'ব বিচাৰিছোঁ যে ৰাভা হাছং স্বায়ত্ত শাসিত 2013 চনত নিৰ্বাচিত হোৱাৰ পিছত 2016 চনত আমি বিজেপি মিত্ৰজোঁট আমি চৰকাৰ আমি গঠন কৰিলোঁ আমাৰ কিছুমান ইছ্যু আছিল সেই ইছ্যুবিলাক পিক আপ কৰাৰ কাৰণে তেখেতসকলক আমি সমৰ্থন দিছিলোঁ আৰু 2016 চনত নিৰ্বাচন হোৱাৰ পিছত আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক যেনেধৰণে পপুলেশ্যন ৱাইজত আমাক ফাণ্ড ৰিলিজ দিম বুলি কৈছিল সেইটো আমাক দিয়া নাই মাত্ৰ আমাক এই বছৰ 54 crore আমাক দিছে ইয়াতে বেনিফিচিয়াৰী আছে ইয়াতে ডেভেলপমেণ্টৰ কাম আমি স্কিম ল'ব লাগে গতিকে আমাৰ পপুলেশ্যন ৱাইজত আমি মোটামুটি 150 পৰা 300 কোটি আমাক পাব লাগে গতিকে এই 54 কোটি টকা আমি এই 5 বছৰত কেনেকৈ আমি ডেভেলপ কৰিম তথাপিও আমি যিখিনি কৰিব পাৰিছোঁ বা যিখিনি কৰিছোঁ ৰাইজে দেখিছে কিন্তু মই কৃতিত্ব ল'ব নিবিচাৰোঁ ৰাইজে ক'ব ৰাইজে নিশ্চয় কামে কথা ক'ব মাইকত কথা ক'লে কাম নহয় আৰু কোনে ক'ব বিচাৰিব হয় কওক আচলতে আপোনাৰ প্ৰশ্নতে মোৰ প্ৰশ্ন উঠিছে যে আপুনি কৈছে যে মানে খেতি নকৰিলেতো সবেই মানে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে গতিকে ৰংজুলিখন হ'ল আচলতে খেতি প্ৰধান এলেকা সেইকাৰণে ইয়াত খেতিৰ ওপৰত এটা অত্যাচাৰ চলিছে কি হাতী মানুহৰ সংঘাত গতিকে এই আশাৰ কথা মই মানে নকলে নোৱাৰোঁ কাৰণে মই মানে ক'ব লগা হ'ল যে আপোনালোকৰ এই প্ৰাগ নিউজৰ জৰিয়তে যাতে এই কথাটো হ'ল কি আজি প্ৰায় 84 মানত মানে হাতী চিকাৰ বন্ধ কৰিছিল যাতে হাতী বৃদ্ধি হয় যে এই হাতী চিকাৰ হাতী মহল বন্ধ কৰাৰ অৰ্থটো হ'ল ৰাষ্ট্ৰসংঘই কৰিছিল তে ৰাষ্ট্ৰসংঘই যেতিয়া হাতী বৃদ্ধি কৰাৰ কাৰণে এই কৰিলে গতিকে আজি 84 চনৰ পৰা প্ৰায় কিমান বছৰ হ'ল বোধহয় 30 বছৰৰ ওপৰ হ'ল গতিকে হাতী বৃদ্ধি হৈছে গতিকে এই হাতীবোৰ যিবিলাক প্ৰদেশত নাই সেইবিলাকত নিয়ক এতিয়া মই ক'ব খুজিছোঁ আচলতে এই হাতীবিলাক বেলেগ দেশত নিয়াৰ অৰ্থটোই হ'ল ৰাষ্ট্ৰসংঘক কোনে জনাব ৰাষ্ট্ৰসংঘক যদি এই হাতীৰ বিষয়ে হাতী বৃদ্ধি হৈছে বুলি জনাব লগা হয় ভাৰতৰ মানুহে জনাব লাগিব তে ভাৰতৰ আমাৰ ৰাষ্ট্ৰসংঘত ভাৰতৰ সদস্যই নাই য'ত মানে চীন দেখে আমাক মানে সেই সদস্য হোৱাত সুযোগটো নিদিলে সদস্য মানে স্থায়ী সদস্য নাই খুব ভাল কথা কৈছে আপুনি কৈছে যে হাতীৰ উপদ্ৰৱ হৈছে মই নাজানো যে উপায়টো কি কিন্তু বন বিভাগে কিবা এটা উপায় উলিয়াব লাগে যাতে কৃষক শেষ কথাটো কোনে ক'ব শেষ কথা খুব চমুকৈ ক'ব শেষ কৰিম আপোনাৰ কথাই হয় দাদা মই এটা কথাই ক'ম যে ৰাজনীতিৰ প্ৰতি মানুহে অনীহা প্ৰকাশ এটাৰ কাৰণে কৰে যে প্ৰচলিত ৰাজনীতি ব্যৱস্থাত একচুৱেলি বক্তৃতাৰ ফুলজাৰি মাৰি বোকা চিটোৱা ৰাজনীতি কৰাৰ যিটো মানসিকতা সেই মানসিকতাটো পৰিহাৰ কৰিব লাগে কাৰণ ইজনে সিজনক দোষ দি থাকিলে সমস্যাৰ সমাধান নহয় গতিকে মই এটা অনুৰোধ জনাম যে আমাৰ যিবিলাক উঠি অহা নতুন প্ৰজন্ম তেওঁসকলে ৰাজনীতিত অন্তৰ্ভুক্ত হ'ব লাগে তেওঁসকলৰ চিন্তাসমূহ যোগাত্মক এটা ৰূপ দিব লাগে নিশ্চয় যি দলৰে নহওক ভাল কথা এটা কৈছে আৰু এই লগে লগে এই অনুষ্ঠানৰ পৰা মই দীপক শৰ্মা বিদায় লৈছোঁ পঞ্চায়তৰ ৰণডংকা বাজি থাকিব ৰাজ্যৰ ভিন্ন প্ৰান্তত আমি গৈ থাকিম ৰাইজৰ কথাও আমি জানি থাকিম আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীয়ে আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ